মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ক্লাস 6 ৰ সমাজ বিজ্ঞান কিতাপখনৰ 3 নম্বৰ পাঠত থকা পৃথিৱীৰ গতি এই পাঠটোৰ প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিবা, কমেন্ট কৰিবা আৰু ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাবা। এতিয়া মই অনুশীলনীত থকা প্ৰশ্নকেইটাৰ উত্তৰকেইটা তোমালোকক লিখি দিম। প্ৰথমতে মই 1 নম্বৰত থকা এই প্ৰশ্নকেইটাৰ উত্তৰকেইটা লিখি দিম। তোমালোকে নিজৰ নিজৰ বহিবিলাক উলিয়াই লৈ ইয়াৰ পৰা উত্তৰকেইটা ধুনীয়াকৈ লিখি লবা। এতিয়া 1 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে, পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে? এতিয়া মই ইয়াতে উত্তৰটো লিখি দিছো। উত্তৰ, পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত 66.5 ডিগ্ৰী কোণ কৰি আছে। এতিয়া 66.5 ডিগ্ৰীটো তোমালোকে কিতাপত চাই লিখিবা। ইয়াতে মোবাইলত লিখিবলৈ অসুবিধা হয়, দুই ভাগৰ একটো লিখিবলৈ অলপ অসুবিধা হৈছে, সেইকাৰণে কিতাপত চাই ল'বা। তাৰ পিছত 1 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো ইয়াতে দিয়া আছে, পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? এতিয়া মই ইয়াতে উত্তৰটো লিখি দিছো। উত্তৰটো হ'ল, পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন 5 ঘণ্টা 48 মিনিট আৰু 45 পৰা 47 ছেকেণ্ড সময় লাগে। এইটো অলপ দীঘলীয়া উত্তৰ আৰু নাইবা তোমালোকে উত্তৰটো এনেকৈ ছুটিকৈ লিখিব পাৰা, এইটো লিখিলেও হ'ব। পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন আৰু প্ৰায় 6 ঘণ্টা সময় লাগে। ইয়াৰ পৰা তোমালোকে যিকোনো এটা উত্তৰ লিখিলে হৈ যাব। তলত লিখা উত্তৰটো বেছি ছুটি হয়, এইটো বেছি ভাল হয়। তাৰ পিছত 1 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো দিয়া আছে, পোহৰ বৃত্ত কাক বোলা হয়? এতিয়া মই ইয়াতে উত্তৰটো লিখি দিছো। উত্তৰ, পৃথিৱীখনত দিন আৰু ৰাতি হোৱা অংশ দুটা এটা কাল্পনিক বৃত্তই দুভাগ কৰিছে। এই বৃত্তটোক পোহৰ বৃত্ত বোলা হয়। নাইবা তোমালোকে উত্তৰটো এনেকৈ লিখিব পাৰা, যিটো কাল্পনিক বৃত্তৰ দ্বাৰা পৃথিৱীখনত দিন আৰু ৰাতি হোৱা অংশ দুটা দেখুওৱা হয় সেই কাল্পনিক বৃত্তটোক পোহৰ বৃত্ত বোলা হয়। ইয়াৰ পৰা তোমালোকে যিটো উত্তৰ বেছি সহজ পোৱা সেইটোকে লিখিবা। তাৰ পিছত 1 নম্বৰৰ ঘ নম্বৰৰ প্ৰশ্নটো দিয়া আছে, বছৰৰ কোন কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে? হেলনীয়াভাৱে পৰে মানে বেকা হৈ পৰে। উত্তৰটো হ'ল 21 জুন আৰু 22 ডিচেম্বৰ তাৰিখে বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে। অৰ্থাৎ কৰ্কট সংক্ৰান্তি আৰু মকৰ সংক্ৰান্তিত সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাৰ ওপৰত আটাইতকৈ বেছি হেলনীয়া হৈ পৰে। এতিয়া এই প্ৰশ্নটো তোমালোকক এনেকৈও দিব পাৰে। প্ৰশ্নটো হ'ল, মই লিখি দিছো, বছৰৰ কোন কোন তাৰিখত সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাৰ ওপৰত লম্বভাৱে পৰে? লম্ব মানে হৈছে পোন। তেতিয়া তোমালোকৰ উত্তৰটো লিখিব লাগিব। উত্তৰ, 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ তাৰিখে সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাৰ ওপৰত লম্বভাৱে পৰে। এইটো তোমালোকে মনত ৰাখিবা। লম্বভাৱে পৰে মানে হৈছে পোন হৈ পৰে। আৰু আগৰ প্ৰশ্নটোত আছিলে হেলনীয়াভাৱে পৰে বুলি কৈছে, গতিকে হেলনীয়া মানে হৈছে বেকা, বেকা হৈ পৰে। তাৰিখ কেইটা মই লিখি দিছো, ইয়াৰ পৰা লিখি ল'বা। এইবাৰ মই তোমালোকক 2 নম্বৰত থকা প্ৰশ্নকেইটাৰ উত্তৰকেইটা লিখি দিম। এতিয়া 2 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে, আহ্নিক গতি আৰু বাৰ্ষিক গতি বুলিলে কি বুজা? এতিয়া মই ইয়াতে উত্তৰটো লিখি দিছো। উত্তৰটো হ'ল, পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ সম্পূৰ্ণ এপাক ঘূৰাকে আহ্নিক গতি বোলা হয়। আকৌ পৃথিৱীয়ে নিজ কক্ষপথেৰে এটা নিৰ্দিষ্ট গতিত সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰাকে বাৰ্ষিক গতি বোলা হয়। এইবাৰ 2 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে, আহ্নিক গতিৰ ফলত পৃথিৱীত দিন ৰাতি কেনেকৈ হয় বুজাই লিখা। এতিয়া মই ইয়াতে উত্তৰটো লিখি দিছো। উত্তৰ, পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকোঁতে যিটো ফাল সূৰ্যৰ মুখামুখি হয় তাত পোহৰ পৰে আৰু তাৰ বিপৰীত ফালত পোহৰ নপৰে।
পোহৰ পৰা অংশত দিন আৰু তাৰ বিপৰীতে থকা পোহৰ নপৰা অংশত ৰাতি হয়। এইবাৰ 2 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো দিয়া আছে অধিবৰ্ষ বুলিলে কি বুজা? এতিয়া উত্তৰটো মই ইয়াতে লিখি দিছোঁ। উত্তৰটো হ'ল সময়ৰ গণনা সঠিক ৰাখিবলৈ প্ৰতি 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটোত এদিন বঢ়াই 28 দিনৰ পৰিৱৰ্তে 29 দিন গণনা কৰা হয়। যিটো বছৰত এটা দিন বঢ়াই লোৱা হয় সেই বছৰটোক অধিবৰ্ষ বুলি কোৱা হয়। এইবাৰ 2 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে কৰ্কট সংক্ৰান্তি আৰু মকৰ সংক্ৰান্তিৰ পাৰ্থক্য বুজাই লিখা। এতিয়া মই উত্তৰটো ইয়াতে তোমালোকক লিখি দিছোঁ। উত্তৰ কৰ্কট সংক্ৰান্তি আৰু মকৰ সংক্ৰান্তিৰ পাৰ্থক্য হ'ল ক নম্বৰ কৰ্কট সংক্ৰান্তিৰ সময়ত উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল হয় আৰু দক্ষিণ গোলাৰ্ধত শীতকাল হয়। আনহাতে মকৰ সংক্ৰান্তিৰ সময়ত দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকাল হয় আৰু উত্তৰ গোলাৰ্ধত শীতকাল হয়। তাৰপিছত খ নম্বৰ পাৰ্থক্যটো হ'ল কৰ্কট সংক্ৰান্তিৰ সময়ত উত্তৰ গোলাৰ্ধত দিন দীঘল ৰাতি চুটি হয় আৰু দক্ষিণ গোলাৰ্ধত ৰাতি দীঘল দিন চুটি হয়। আনহাতে মকৰ সংক্ৰান্তিৰ সময়ত দক্ষিণ গোলাৰ্ধত দিন দীঘল ৰাতি চুটি হয় আৰু উত্তৰ গোলাৰ্ধত ৰাতি দীঘল দিন চুটি হয়। 2 নম্বৰৰ উঙ নম্বৰটো দিয়া আছে পৃথিৱীৰ বাৰ্ষিক গতি নথকাহেঁতেন ধৰাপৃষ্ঠত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিলেহেঁতেন বুজাই লিখা। এতিয়া মই ইয়াতে উত্তৰটো লিখি দিছোঁ। উত্তৰ পৃথিৱীৰ বাৰ্ষিক গতি নথকাহেঁতেন ধৰাপৃষ্ঠত ঋতু পৰিৱৰ্তন নহ'লহেঁতেন। ইয়াৰ ফলত মানুহৰ সাজপাৰ খাদ্য আদিৰ পৰিৱৰ্তন নহ'লহেঁতেন। ইয়াৰ উপৰিও ঋতু অনুযায়ী পালন কৰা উৎসৱ পাৰ্বণবোৰ মানুহে পালন কৰিব নোৱাৰিলেহেঁতেন। এইবাৰ 2 নম্বৰৰ প্ৰথম ছ নম্বৰটো দিয়া আছে পৃথিৱীৰ কক্ষপথ বুলিলে কি বুজা? কক্ষপথৰ এটা চিত্ৰ আঁকি দেখুওৱা। এতিয়া প্ৰথমতে পৃথিৱীৰ কক্ষপথ কাক বোলে এইটো মই লিখি দিছোঁ। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰা উপবৃত্তাকাৰ পথটোক পৃথিৱীৰ কক্ষপথ বোলে। আৰু তোমালোকে এনেকৈ লিখিব পাৰা, মই ইয়াতে নাইবা বুলি লিখি দিছোঁ। যিটো উপবৃত্তাকাৰ পথেৰে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে সেই পথটোকে পৃথিৱীৰ কক্ষপথ বোলে। এতিয়া ইয়াৰ পৰা এটা উত্তৰ লিখিলেই হ'ব। তোমালোকে যিটো সহজ পোৱা সেইটোকে লিখিবা। এতিয়া তোমালোকক পৃথিৱীৰ কক্ষপথৰ এটা চিত্ৰ আঁকিব দিছে। গতিকে তোমালোকৰ কিতাপখনৰ 28 নম্বৰ পৃষ্ঠাত পৃথিৱীৰ কক্ষপথৰ এটা ছবি আছে। তোমালোকে ইয়াৰ পৰা ইয়াত যেনেকৈ অঁকা আছে তেনেকৈ ছবিটো চাই চাই আঁকি ল'বা। এইবাৰ 3 নম্বৰটো দিয়া আছে শুদ্ধ উত্তৰবোৰত শুদ্ধ চিহ্ন দিয়া। এতিয়া ক নম্বৰটো দিয়া আছে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি? এতিয়া ইয়াতে শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰটো বাৰ্ষিক গতি। এবাৰ খ নম্বৰটো দিয়া আছে বিষুৱ ৰেখাত সূৰ্যৰ পোহৰ কোন তাৰিখত পোনে পোনে পৰে? এতিয়া ইয়াতে শুদ্ধ উত্তৰটো হ'ব 21 মাৰ্চ। তাৰপিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে পৃথিৱীৰ উপৰিভাগত ঋতু পৰিৱৰ্তন হোৱাৰ কাৰণ। এতিয়া ইয়াতে শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰটো বাৰ্ষিক গতি। তাৰপিছত খ নম্বৰটো দিয়া আছে অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা হ'ল। এতিয়া ইয়াতে শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰটো 366 দিন। তাৰপিছত উঙ নম্বৰটো দিয়া আছে মকৰ সংক্ৰান্তি হোৱা দিনটো হ'ল। এতিয়া শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰটো 22 ডিচেম্বৰ। এইবাৰ মই 4 নম্বৰত থকা এই খালী ঠাইকেইটা তোমালোকক পূৰ কৰি দিম। 4 নম্বৰৰ ক নম্বৰটো দিয়া আছে পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত এপাক মৰা ঘূৰণকে ডেছ বোলে। এতিয়া খালী ঠাইখিনিত বহিব আহ্নিক গতি। তাৰপিছত খ নম্বৰটো দিয়া আছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা পথটোক ডেছ বোলে। এতিয়া খালী ঠাইখিনিত বহিব কক্ষপথ। তাৰপিছত গ নম্বৰটো দিয়া আছে ডেছ ঋতুৰ সময়ত দিন আটাইতকৈ ছুটি হয়।
এতিয়া খালী ঠাইখিনিত বহিব শীত ঋতুৰ সময়ত অৰ্থাৎ শীতকালত আটাইতকৈ দিন ছুটি হয় তাৰপিছত খ নম্বৰটো পৃথিৱীৰ সমাজেৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক ৰেখাডালৰ নাম ডেছ এতিয়া খালী ঠাইখিনিত বহিব মেৰুদণ্ড তাৰপিছত 19 নম্বৰ প্ৰশ্নটো দিয়া আছে মকৰক্ৰান্তি বৃত্তটো পৃথিৱীৰ ডেছ গোলাৰ্ধত কল্পনা কৰা হৈছে এতিয়া খালী ঠাইখিনিত বহিব দক্ষিণ গোলাৰ্ধত তাৰপিছত প্ৰথম 6 নম্বৰটো দিয়া আছে পৃথিৱীয়ে ইয়াৰ কক্ষতলৰ লগত ডেছ ডিগ্ৰী কোণ কৰি হেলনীয়া হৈ থাকে এতিয়া খালী ঠাইখিনিত বহিব 66.5 ডিগ্ৰী 66.5 ডিগ্ৰীটো মই ইয়াতে মোবাইলত ভালদৰে লিখিব পৰা নাই তোমালোকৰ কিতাপখনত লিখা আছে তোমালোকে কিতাপত চাই লিখিবা ইয়াতে দুই ভাগৰ একটো লিখিবলৈ অসুবিধা হয় আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅটো ইমানতে শেষ কৰিছো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅটো ভাল লাগিলে এটা লাইক কৰি দিবা